আপুনি আগত দাঙি লওকচোন। এবাৰ ভালকে চাই লওকচোন। আমি যদি যোগ কৰিবলৈ যাওঁ ধৰি লওক আমি 5 আৰু 4 যোগ কৰিম ন তেতিয়াহ'লে আমি প্ৰথমত কি কৰিম 5 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব প্ৰথম আমি এইটো 4 ঘৰ লেখা যাম 1 2 3 4 হয় তাৰপিছত বেলেঞ্চিং কৰিব হ'ব আৰু কিমান আছে 5 আকৌ যাম 1 2 3 4 5 ক'ত ৰাখিম নট ৰাখিম চাই ইয়াৰ বেলেঞ্চিংটো হৈ গ'ল মানে 5 4 কিমান হ'ব 9 এতিয়া যদি আমি বিয়োগ কৰিবলৈ যাওঁ এটোকে বিয়োগ কৰো চোৱাচোন 9 ৰ পৰা 4 গ'লে কিমান হ'ব 5 থাকিব 9 ৰ পৰা 4 কিমান ঘৰ হৈছে 1 2 3 4 গ'লো আৰু বাকি কিমান থাকে 1 2 3 4 5 এয়া 5 তাৰপিছত কি হ'ব তাৰপিছত যদি আমি পুৰণা ধাৰণা দিবলৈ যাওঁ পুৰণা ধাৰণা দিবলৈ যাওঁ নটো দিয়কচোন নটো দি দিলে বেছি দাম হয় তিনি তিনিখন কিমান হয়